ডক্টৰ ৰবীন মজুমদাৰ আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ এই গোটেই আচলতে বিভীষিকাময় যি পৰিৱেশ এই যি জমৰ যাতনা ভুগি অহা আমি দৈনন্দিন আচলতে আমি ভুগি অহা এটা সমস্যা আৰু এই সমস্যাৰ সৈতে মোকাবিলা কৰিয়ে আমি আচলতে প্ৰত্যেকটো দিনেই পাৰ কৰিছোঁ গুৱাহাটী মহানগৰবাসীৰ বাবে এয়া কোনো নতুন কথা নহয় গুৱাহাটী মহানগৰিকৰ বাবেও সেয়া নতুন কথা নহয় কিন্তু প্ৰশ্ন হৈছে যে যি সমস্যা যি বানৰ সৈতে আমি প্ৰত্যেক বছৰে মোকাবিলা কৰোঁ সেই পৰিৱেশ পৰিস্থিতি যেন ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল খাবলৈ ধৰিছে কিয় সমস্যাটো ক'ত হৈছে ধন্যবাদ মই একে আষাৰে ক'বলৈ গ'লে আমি যি এতিয়া গুৱাহাটীবাসীয়ে এই আবতৰীয়া বা নগৰীয়া বানপানীত ভুগিছোঁ সেয়া গুৱাহাটীবাসীৰ কৃতকৰ্মৰ ফল মই মোৰ কেইবাটাও লেখাত কিয় কৃতকৰ্মৰ ফল মই এইখিনি ফঁহিয়াই দেখুৱাইছোঁ যদি কোনোবাই পঢ়িছে গম পাব আৰু সেই লেখা ওলাইছে মোৰ দৈনিক অসমত সেই লেখা ওলাইছে নিয়মীয়া বাৰ্তাত প্ৰথম কথা আগৰ গুৱাহাটীখন ৭০ দশকলৈকে আমি চাওঁ গুৱাহাটীখন কেনেকুৱা আছিলে গুৱাহাটীৰ যিটো টপ'গ্ৰাফী আপোনালোকে সকলোৱে জানে চাৰিওফালে পাহাৰে বেৰি আছে ইয়াৰ পৰা পানী ওলাই যোৱাৰ ৰাস্তা নাই এটাই ৰাস্তা হৈছে সেইখন হৈছে বাহিনী ভৰলুৰ যি নদী শৃংখলা আৰু ৭০ দশকলৈকে আমাৰ চকুৰ আগতে তিনিখন খুব ডাঙৰ দ ধাননি পথাৰ আছিলে এখন আছিলে ৰাজগড়ৰ পৰা চিৰিয়াখানালৈ এখন আছিলে পোখৰণীয়াৰ পৰা একেবাৰে চানমাৰীলৈকে গান্ধী বস্তিলৈকে আৰু এখন আছিলে ৰূপনগৰ বিৰুবাৰীত তাৰ বাহিৰেও এতিয়া য'ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কমপ্লেক্স হৈছে পুৰণি বা নতুন সেই গোটেইখিনি পিটনি আছিলে আমি ৪ নম্বৰ হোষ্টেলৰ বাসিন্দা আছিলোঁ আমি নিজে দেখিছোঁ মাজেদি খালী ৰাস্তাটো আছিলে ৰাজগড়ৰ ভগ্নাংশ আৰম্ভণি আৰু বাকী দুইফালে এতিয়া সেই গোটেইখিনি পুতি পেলাই ইয়াত মেডিকেল কলেজ বনালে আৰু এই তিনিখন পথাৰ ইয়াৰ বাহিৰেও কাহিলীপাৰাত দক্ষিণ গাঁৱত নাৰেংগীত আৰু গুৱাহাটীত বহুত অংশত ধাননি পথাৰ আছিলে মই এতিয়া জনকপুৰৰ বাসিন্দা আনকি জনকপুৰত মই ২০০৮ চনত অহালৈকে ইয়াত কেইবাখনো খেতি পথাৰ আছিলে কিন্তু সেই খেতি পথাৰ পুতি পেলাই তাত এতিয়া হাই ৰাইজ বিল্ডিং হ'ল এপাৰ্টমেণ্ট হ'ল এতিয়া আপোনালোকে কওকচোন এই বৰষুণ দিলে এই পানীখিনি থাকিবলৈ জেগা লাগে নালাগে আমি গাড়ী এখন কিনিলে প্ৰথম আমি চিন্তা কৰোঁ গাড়ীখন ক'ত ৰাখিম এখন গেৰেজ লাগিব গাড়ীখন ৰাখিবলৈ জেগা লাগিব আমি বাহিৰলৈ ওলাই গ'লে প্ৰথম চিন্তা কৰোঁ যে গাড়ী লৈ ওলাই গৈছোঁ বজাৰত পাৰ্কিং পাম নে নাপাম এই পানীৰ যিটো প্ৰাকৃতিক পানীৰ যিটো পাৰ্কিঙৰ কথা কোনেও কেলেই চিন্তা নকৰিলে আমাৰ প্লেনাৰসকলে যিসকলে ঘৰ বনালে ঠিক আছে ৭২-৭৩ মানত ৰাজধানী অসমলৈ উঠি আহিলে দিছপুৰত থাপতি হ'লে তাত বহুত ঘৰৰ প্ৰয়োজন হ'ল গতিকে এই পথাৰবিলাকত ডেভেলপমেণ্ট আৰম্ভ হ'ল খালী ঘৰ বনাওক ঘৰ কিন্তু এই তিনিখন পথাৰত গোটেই বাৰিষা যিমান পানী জমা হয় সেই পানীখিনিৰ কথা এবাৰো চিন্তা নকৰিলে যে এইবাৰতো আমি ঘৰ বনালোঁ অহাবাৰ সেই পানীখিনি ক'ত থাকিব তেতিয়া যদি চিন্তা কৰি যদি ডাঙৰ কিছু মানে পুখুৰী কেইটামান বনাই ৰাখিলেহেঁতেন জলবায়ু মাটি শিশুতুষ্ণ হ'লহেঁতেন আৰু এতিয়া মানে এই অৱস্থাত পৰিবলগীয়া নহয় ইয়াৰ বাহিৰেও গুৱাহাটীত য'তেই পিটনি হৈছে য'তেই দঠা হৈছে সকলোবিলাক পুতি আৰু পুতিছে ক'ৰ পৰা কাষৰ পাহাৰৰ মাটি কাটি আনি পুতিছে পাহাৰৰ মাটি কটাৰ লগে লগে কি হয় তাত গছ গছনি কমি যায় আৰু বৰষুণ দিলে গছৰ শিপাবিলাকে এই পানী ধৰি ৰাখে এতিয়া পানী ধৰি আগতে য'ত আপোনাৰ ধৰক ৮০% পানী ধৰি ৰাখিছিলে বৰষুণৰ এতিয়া হয়তো ২০ বা ৩০% পানী ধৰি ৰাখে আৰু পাহাৰবিলাকতো পকী ৰাস্তা হ'ল গতিকে বৰষুণ দিয়াৰ লগে লগে ধমহাই গোটেই পানী আৰু ৰঙা মাটি নামি আহি তলত পুতে গতিকে মই সেইকাৰণে বাৰে বাৰে কৈছোঁ এয়া হৈছে গুৱাহাটীবাসীৰ কৃতকৰ্মৰ ফল এতিয়া আমি বিধায়কসকল আৰু ডাঙৰ কথা গুৱাহাটীত যেতিয়া এই কৃত্ৰিম বা আবতৰীয়া বা নগৰীয়া বানপানী হয় তেতিয়াই হুলস্থুল লাগে তাৰপিছত যেতিয়া খৰালি আহে লাহে লাহে কথাবিলাক পাহৰি যায় সেইটো দিছে এতিয়া বিধায়কসকলে শাসক পক্ষৰ বিধায়কে বিৰোধী পক্ষক দোষ দিছে বিৰোধীয়ে শাসক দোষ দিছে এনেকৈ সমস্যাৰ সমাধান নহয় এতিয়া ভুগিছোঁ যদি ইয়াৰ শাসক বিৰোধী আমি সকলোৱে ভুগিছোঁ আচলতে প্ৰত্যেকে আমি যদি ৰাজনীতিৰ মেৰপেচৰ পৰা আঁতৰি আহোঁ তেতিয়াহ'লে আমি সকলোৱে কিন্তু এই যি পৰিৱেশ এই পৰিৱেশৰ সৈতে আমি মোকাবিলা কৰিবলগীয়া হৈছে বা জমৰ যাতনা আমি ভোগ কৰিবলগীয়া হৈছে